নমস্কাৰ লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ স্বাগতম। ঋণ পুনৰুদ্ধাৰ এজেণ্ট পৰীক্ষা প্ৰশ্ন আৰু উত্তৰসমূহ অসমীয়াত উপস্থাপন কৰিছোঁ। অংশ পঞ্চম, প্ৰথম অংশ, দ্বিতীয় অংশ, তৃতীয় আৰু চতুৰ্থ সেইসমূহ মই উপস্থাপন কৰিলোঁ। আপোনালোকে চোৱা নাই যদি ডেছক্ৰিপশ্যনত যাব, তাত লিংক পাব আৰু ইংলিছৰ লিংকখিনিও পাব আপোনালোকে যদি ইংলিছ লেংগুৱেজত চাব বিচাৰে। আৰু আপোনালোকে কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বাটনটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। উপস্থাপন কৰা হৈছে লক্ষীদেৱ দাস, 9101046197, সঞ্চালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, KCTC আৰু CSC ই-গভাৰ্নেন্স কেন্দ্ৰ, অকাজান শান্তিপুৰ, ব্ৰহ্মপুত্ৰ বিদ্যালয়ৰ ওচৰত, অকাজান, চিলাপথাৰ, জিলা ধেমাজি, অসম। ডাক সূচক সংখ্যা 787059। প্ৰশ্ন নং 81, ঋণ ব্যৱস্থাপনা প্ৰগ্ৰামাৰ DMP ইয়াৰ এটা বিশেষত্ব উত্তৰ প্ৰতিস্থাপন। প্ৰশ্ন নং 82, পুনৰুদ্ধাৰ এজেণ্টক অনুমতি দিয়া হোৱা নাই, উত্তৰ গ্ৰাহকক বিপথে পৰিচালিত কৰক। প্ৰশ্ন নং 83, ফেয়াৰ প্ৰেক্টিছ ক'ড, উত্তৰ মৌখিক বা অমৌখিক। প্ৰশ্ন নং 84, কোনটো ইলেক্ট্ৰনিক বেংকিং অপাৰেশ্যন নহয়, উত্তৰ টেলিগ্ৰাফিক হস্তান্তৰ। প্ৰশ্ন নং 85, এজন এজেণ্টে তেওঁৰ কৃতিত্ব উপপ্ৰতিনিধিত্ব কৰিব নোৱাৰে যদিহে, উত্তৰ 1 মূলধনৰ সৈতে নিৰ্দিষ্ট চুক্তিৰ সৈতে অনুমোদিত, 2 প্ৰতিষ্ঠিত বাণিজ্যিক পদ্ধতিৰ দ্বাৰা অনুমোদিত। প্ৰশ্ন নং 86, তথ্যৰ ভুল উপস্থাপন নিষিদ্ধ, উত্তৰ ভাৰত, UK আৰু আমেৰিকা যুক্তৰাজ্যত। প্ৰশ্ন নং 87, ঋণ পুনৰুদ্ধাৰৰ বাবে গ্ৰাহকৰ সৈতে ফোনৰ সম্পৰ্কৰ অভাৰ নিৰ্ধাৰণ কৰা হৈছে নেকি, উত্তৰ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত। প্ৰশ্ন নং 88, আইনী ব্যৱস্থা লোৱাৰ বাবে পুনৰুদ্ধাৰ এজেণ্টৰ ভাবুকি বা গ্ৰাহক গ্ৰেপ্তাৰ কৰাটো নিষিদ্ধ, উত্তৰ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত। প্ৰশ্ন নং 89, পুনৰুদ্ধাৰ এজেণ্টৰ দ্বাৰা পুনৰুদ্ধাৰ প্ৰক্ৰিয়াত আপত্তিজনক ভাষা ব্যৱহাৰ, উত্তৰ নিষিদ্ধ, ভাৰত আৰু আমেৰিকা যুক্তৰাজ্য। প্ৰশ্ন নং 90, তৃতীয় পক্ষৰ সৈতে গ্ৰাহকৰ ঋণৰ বিৱৰণ প্ৰকাশ কৰা, উত্তৰ নিষিদ্ধ, ভাৰত আৰু আমেৰিকা যুক্তৰাজ্যত। প্ৰশ্ন নং 81, পাৱাৰ অৱ এটৰ্নীয়ে বুজায় নেকি, উত্তৰ আন এজন ব্যক্তিৰ হৈ কাম কৰাৰ কৃতিত্ব। প্ৰশ্ন নং 92, প্ৰতিশ্ৰুতিৰ অধীনত কি অৱৰা হয়, উত্তৰ প্ৰতিশ্ৰুতিক সামগ্ৰীৰ জামিন হিচাপে সংগৃহীত কৰা হয়। সোণৰ অলংকাৰ, ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ, শ্বেয়াৰ আৰু বণ্ডৰ বিপৰীত ঋণ প্ৰতিশ্ৰুতিৰ দ্বাৰা প্ৰদান কৰা হয়। প্ৰশ্ন নং 93, বাহনবিলাক বিত্তীয় যোগানৰ ধাৰাৰ সময়ত, উত্তৰ বেংকৰ হাইপটেনচিয়েল মাচুল পথ পৰিবহণ কাৰ্যালয়ত পঞ্জীয়ন কৰা হৈছে। প্ৰশ্ন নং 94, হাইপথেকেশ্যন, উত্তৰ কোনো আইনৰ একেবাৰে নিৰ্ধাৰিত নহয়, এইটো বেংকৰ দ্বাৰা ব্যৱহাৰত অনা হয়। প্ৰশ্ন নং 95, হাইপথেকেশ্যনৰ অধীনত সামগ্ৰীবোৰ ৰখা হয়, উত্তৰ ঋণ লওঁতা। প্ৰশ্ন নম্বৰ 96, বন্ধকী সদায় হয় নেকি, উত্তৰ স্থিৰ সম্পদ। প্ৰশ্ন নম্বৰ 97, EMI কি, উত্তৰ সমান মাহিলী কিস্তি য'ত মূলধন আৰু সুদ অন্তৰ্ভুক্ত থাকে, ঋণ লওঁতাৰ নগদ প্ৰৱাহৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰশ্ন নং 98, পুনৰ্দখল হৈছে, উত্তৰ বেংকৰ দ্বাৰা আৰোপিত সম্পত্তিৰ দায়িত্ব লোৱা। প্ৰশ্ন নম্বৰ 99, ৱৰ্কিং কেপিটেল লোন কি, উত্তৰ কেছ ক্ৰেডিট একাউণ্টৰ দ্বাৰা 12 মাহৰ এটা ব্যৱসায় চক্ৰৰ সংকোচনৰ বাবে ব্যৱসায়ক দিয়া ঋণ। প্ৰশ্ন নং 100, অভাৰড্ৰাফ্ট একাউণ্ট কি, উত্তৰ এজন বেংকাৰে গ্ৰাহক এজনক কম সময়ৰ বাবে তেওঁৰ একাউণ্ট
অস্থায়ীভাৱে অভাৰড্ৰাফ্ট কৰাৰ সুবিধা প্ৰদান কৰে কিন্তু অতিৰিক্ত জামানত সুৰক্ষা প্ৰাপ্ত কৰে। ধন্যবাদ ইমানখিনি সময় আপোনালোকে দিয়াৰ বাবে। আৰু আপোনালোকে যদি প্ৰথম অংশ, দ্বিতীয় অংশ, তৃতীয় অংশ আৰু চতুৰ্থ অংশ চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক পাব, লগতে ইংলিছ ভাৰ্চনো পাব, আপোনালোকে চাব। আৰু যদি পোনপ্ৰথমে আহিছে, কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বুটামটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। আৰু মোৰ হোৱাটছআপ নাম্বাৰটো দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব।